বন ঔষধেই হওক বা মেডিকেল চিকিৎসাই হওক যাতে কোনোবাই মোক মানে অকণমান সহায় যেন কৰিব পাৰে। বন্ধুসকল, মোৰ ইউটিউব চেনেলত ভিডিঅ' এটা আপলোড কৰিছিলোঁ। ফিলবাৰীৰ ছোৱালী এজনী আমাৰ নগাজান সাবিত্ৰী চাহ বাগানত ওলালহি। তো সাবিত্ৰী লাইনৰ মহিলা আৰক্ষী বাহিনীয়ে তেওঁক আনি ঘৰত থলেহি। আমাৰ ভিডিঅ' মাধ্যমৰ যোগেদি তেওঁৰ দাদা এজন আছে, তো সি অৱশ্যে গম পালে আৰু আমাৰ সাবিত্ৰী লাইনত উপস্থিত হৈছেহি ছোৱালীজনীক নিবলৈ। তো দাদাসকলক দুই এষাৰমান কথা সুধিবলৈ চেষ্টা কৰিম। ছোৱালীজনী খবৰটো কেনেকৈ পালে ক'ব নেকি? যোৱাকালি মোক এজন ওচৰৰ ককাদেউজনে ফোন কৰি কিনে কৈছিলে যে তহঁতৰ ভনীজনী ডিগবৈ কি লাংকাচিনে নে কিবা কৈ কিনে কৈছিলে মানে। তাৰপিছতে ওচৰৰ পুলিচ এজন ককাদেউ সেইজনে ফোন কৰি কিনে ক'লে যে ভণ্টিক গৈ কিনে লৈ আহিবৰ কাৰণে। মই যোৱাকালি আহিব নোৱাৰিলোঁ, এতিয়া এই মাত্ৰ পাইছোঁহি। ঠিক বাৰু। আপুনি ফেচবুকত পাইছিলে নেকি বাৰু? ফেচবুকৰ পোষ্ট এটা পাইছিলোঁ মই। তেখেতে খবৰ দিয়াৰ পিছত আপুনি ফেচবুকত ভিডিঅ'টো পাইছিলে? পাইছোঁ। ঠিক আছে বাৰু। বিষয়টো আচলতে মানে ছোৱালীজনী মানসিক বেমাৰ নে মানে শৰীৰৰ কিবা ৰোগ আছে নেকি বাৰু ছোৱালীজনী? আগতেতো তেনেধৰণৰ নাছিলে, পঢ়া শুনাও কৰিছিলে তাই 9লৈকে। স্কুল এৰা 3 বছৰমানৰ পাছৰ পৰা আপোনাৰ কিবা মগজুৰ ঘটিলে নে কি ঘটিলে মইতো তেনেকৈ নাজানো। কিন্তু ডক্টৰ চিকিৎসাও কৰা হৈছিল। ডক্টৰ চিকিৎসাৰ মতেতো তেখেতৰ মেণ্টেল প্ৰব্লেম আছে বুলি কোৱা হৈছে। ভালো হৈছিলে ডক্টৰ চিকিৎসা কৰোঁতে। কিন্তু দৰৱ পাতি খোৱাত অসুবিধা পোৱাত তাই আকৌ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে মানে। মানে তেখেতৰ দেউতাকটো এতিয়া ঢুকালে? দেউতাক ঢুকালে। মানে যেতিয়া তাই মেডিকেল যেতিয়া ট্ৰিটমেণ্ট কৰি আছিলে তেতিয়া মানে দেউতাকৰ আপোনাৰ অসুখ হ'ল। দেউতাক অসুখ হোৱাত মানে তাই যিটো মানে দৰৱ পাতি ঔষধ পাব লাগিছিলে তাই মানে ঔষধবিলাক সম্পূৰ্ণ কৰিব নোৱাৰিলে কোৰ্চটো। আৰু আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থাটো কওক বাৰু। আমাৰ আৰ্থিক অৱস্থা তেনে ভাল নহয়। সিহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। তো অনুৰোধ কৰোঁ কি এইজনী ছোৱালী তো কোনোবাই সহায় কৰিব পাৰে তো বহুত আনন্দিত হ'ম। তো সিহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। তো সেইটোৱে আশা কৰিছোঁ আৰু কোনোবাই যদি সহায় কৰে তো সহায় কৰিব পাৰে। মোৰ ফলোৱাৰসকলক আপুনি কি জনাব? মই সকলোলৈ এইটোৱে জনাইছোঁ যে যাতে তাইক বন ঔষধেই হওক বা মেডিকেল চিকিৎসাই হওক যাতে কোনোবাই মোক মানে অকণমান সহায় যেন কৰিব পাৰে, মই সেইটোৱেই কামনা কৰিছোঁ। কোনোবাই যদি সহায় কৰে আপুনি সুখী হ'ব নহয় জানো? এই ছোৱালীজনী একচুৱেলি আমি কৈছিলোঁ কালি 13 বছৰ কিশোৰী বুলি। তাইৰ বয়সটো এবাৰ কওক বাৰু। তাইৰ বয়স এতিয়া 27 মান হ'ল। 27 বছৰ। 27 বছৰ বুলি কৈছে। ছোৱালীজনী এনে দেখিবলৈ 13-14 বছৰীয়া ছোৱালী গতে লাগে। আচলতে 13-14 নহয় বোলে, তাইৰ বয়স 27 বছৰ। যোৱা নিশা বাইদেউহঁতে সিহঁতৰ ঘৰতে থলে। বাইদেউহঁতৰ পৰা আমি দুষাৰ কথা জানিবলৈ বিচাৰিম। আপোনালোকৰ ঘৰতে আজি নিশাটো ৰাখিলে? আপোনালোকে অকল মহিলা গাঁওৰক্ষী বাহিনী থাকিলে নে আৰু পুৰুষো থাকিলো, মহিলাও থাকিলো? গোটেই নিশা ৰাতিপুৱাই দিলো। ছোৱালীজনী ৰাতি শুবলৈ পালে নে বহি জাগি থাকিলে? ইয়াৰ লক্ষণটো কেনেকুৱা দেখিলে আপুনি? শুলে, একদম খুব ভাগৰুৱা হৈ আছিলে, একদম নাক বজাই শুলে। ভাতো ধুনীয়াকে খাইছে। এইখিনিতে আপোনালোকৰ সাবিত্ৰী লাইনৰ পুৰুষ VDB আৰু মহিলা VDB সকলোকে ধন্যবাদ জনাইছোঁ। দাদাৰ ফালৰ পৰা এই বাইদেউহঁতক দাদাহঁতক আপুনি কি ক'ব? মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ, কিয়নো তাইক ইমানখিনি যে উঠাই মেলি আনি কিনে ৰখাই থ'লে আৰু মোকো যে জনালে এই কথাটো, সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আপোনালোকলৈ। ঠিক আছে। আমাৰ এই পুৰুষ VDB সকলৰ দুই এষাৰমান ক'ব নি দাদা? আপুনি ক'ব নি দুষাৰমান? এনেকৈ আমাৰ মাজত যে মানৱীয়তা আছে, সেইটো আমি মানে প্ৰমাণ কৰিব বিচৰা নাই। কিন্তু আমাৰ যিবিলাক আমাৰ শ্ৰমিকে যোৱাকালি যি এজনী ছোৱালীজনী মানে বাগানৰ মাজত দেখা পালে, তেখেতসকলে নহয় আৰু তাৰ আগতো আমাৰ এজনী পাইছিলে। তেখেতকো মানে আমাৰ
আৰক্ষী হাতত গতাই দিয়া হ'ল। হয় হয় হয়। তো এইটো আমাৰ মানৱীয়তা মানে বচাই ৰাখিব লাগে, এয়ে আমাৰ মানৱীয়তা গুণ বুলি আমি ভাবোঁ। ধন্যবাদ। আপোনালোকলৈ অলেখ ধন্যবাদ থাকিল। ভণ্টি, তুমি দাদাক চিনি পাইছা নাই? পাইছা? এনেকে ঘৰৰ পৰা ওলাই নাহিবা আকৌ দেই। কোনোবাই যদি কেতিয়াবা মেডিকেললৈ লৈ যাওঁ বুলি কয় যাবা হা, দৰৱ পাতি খাবা, তেতিয়া ভাল হ'ব, মনটো ভাল লাগিব দেই। এতিয়া দাদাৰ নামটো কি? ঠিক আছে বাৰু। মাননীয় সাবিত্ৰী চাহ বাগিচা, থানা বৰডুবি, জিলা তিনিচুকীয়া, ডাকঘৰ মাকুম মহোদয়, ইয়াৰ দ্বাৰাই আপোনালোকক জনাব বিচাৰোঁ যে যোৱাকালি প্ৰায় 12 বজাত মানত বাগিচাত কৰ্মৰত হৈ থকা শ্ৰমিকে আৰু বাগিচাৰ প্ৰধান পৰিচালকে দেখি প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ 21 তাৰিখ 1 মাহ 2024 তাৰিখ পৰিয়ালৰ ছোৱালীজনীৰ নিজ ককায়েকে আহি পায় আৰু ককায়েকৰ হাতত ছোৱালীজনীক চমজাই দিয়ে। একপি দি পঠিয়া। 2 কপি